হয় নমস্কাৰ। হয় চাওক, এটি দুৰ্ভাগ্যজনক বিষয় যে গোৱালপাৰা কলেজত ABVP নামৰ এটি ছাত্ৰ সংগঠনে অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰা হিচাপে সপক্ষত স্বাক্ষৰ গ্ৰহণ কৰিলে আৰু এই স্বাক্ষৰত কিন্তু একাংশ অধ্যাপককো চহী কৰা আমি দেখা পালোঁ। সঁচাকৈ দুখ আৰু পৰিৱৰ্তনৰ বিষয় যে শিক্ষা অনুষ্ঠানত এই ধৰণৰ যি সাম্প্ৰদায়িক বিষয়বস্তু বিচাৰ বিচাৰিছে ইয়া সঁচাকৈ গৰিহণাযোগ্য। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ শ্ৰমিক আমচুৱে তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু এটা কথা স্পষ্ট কৰিব দিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে স্পষ্ট কৰে তেওঁলোকৰ লগত কি ডাটা আছে যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকে যে অনুপ্ৰৱেশকাৰী হয় বা অবৈধ অনুপ্ৰৱেশকাৰী হয়। আপোনালোকে জনা উচিত যে চৰকাৰে যিসমূহ জলাশয় আছে, বন বিভাগৰ ভূমি আছে বা সেই ধৰণৰ চৰকাৰী ভূমিসমূহত তেওঁলোকে উচ্ছেদ কৰিছে। তেওঁলোকে এই ধৰণৰ কোনো বিদেশীক উচ্ছেদ কৰা বুলি ক'তো আমি কোৱা দেখা নাই। কিন্তু আপোনালোকে নতুনকৈ ৰহণ সানিছে আৰু কলেজৰ ভিতৰত যি ধৰণে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাৰ কাৰণে এই ধৰণৰ বিষয় লৈ আহিলে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক, দুখ লগা। আমি কলেজৰ অধ্যাপক সন্মানীয় সুভাষ বৰ্মন ডাঙৰীয়াক স্পষ্টীকৰণ দিবলৈ আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে স্পষ্টীকৰণ দিয়ক যে এই স্বাক্ষৰ কিহৰ ভিত্তিত লোৱা হ'ল আৰু কোনে ল'লে আৰু কি কাৰণত ল'ব পাৰিলে। আৰু আপোনালোকৰ একাংশ অধ্যাপকৰ কিন্তু চহী কৰিলে। আপোনালোকে চৰকাৰী দৰমহা লৈ এই ধৰণৰ কলেজৰ ভিতৰত কি ধৰণৰ এই ধৰণে ৰাজনীতি কৰিবলৈ আপোনালোকে দিলে। এই সাম্প্ৰদায়িক ৰাজনীতি কিন্তু কৰা আমি কেতিয়াও সহ্য নকৰোঁ। কাৰণ এই কলেজখন গোৱালপাৰা কলেজখনৰ লগত আমাৰ সকলো আৱেগ জড়িত হৈ আছে। যেতিয়া এই কলেজখনে নাকৰ পৰা A গ্ৰেড পাইছিল আমি কিন্তু গোৱালপাৰাবাসী হিচাপে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছিলোঁ। কিন্তু আজি এই ধৰণৰ A গ্ৰেড পোৱা এখন কলেজক আপোনালোকে কলংকিত কৰিব বিচাৰিছে। আপোনালোকে সাম্প্ৰদায়িক ৰহণ সানি কলংকিত কৰিব বিচাৰিছে। কাৰণ কলেজ এখনত সকলোৱে ইউনিফৰ্ম পিন্ধি যায়, এইকাৰণে যায় যে তাত ধনী দুখীয়া, হিন্দু মুছলিম খ্ৰীষ্টিয়ান, গৰীব বা এই ধৰণৰ আপোনাৰ ঠেলাৱালা, ৰিক্সাৱালা, ডক্টৰ, ইঞ্জিনিয়াৰ সকলোৰে কিন্তু তাতে IPSৰ অফিচাৰ বা সকলো ল'ৰা ছোৱালী তাতে শিক্ষা গ্ৰহণ কৰে আৰু সকলোৱে একেধৰণে একে ইউনিফৰ্ম পিন্ধি যায়, যাতে কোনো ধৰণৰ ভেদাভেদ নহয় আৰু কোনো ধৰণৰ যাতে কাৰো প্ৰতি যাতে কোনো ধৰণৰ সৰু দেখাব বা নিচা দেখাব নোৱাৰে। তেনে ক্ষেত্ৰত এই কলেজখনৰ ভিতৰত আপোনালোকে এই ধৰণৰ ABVPক লগত লৈ আপোনালোকে যি ধৰণে স্বাক্ষৰ গ্ৰহণ কৰিলে এয়া সঁচাকৈ দুখ লগা আৰু এয়া সঁচাকৈ অগণতান্ত্ৰিক আৰু অসাংবিধানিক। আপোনালোকে অতি শীঘ্ৰে অহা 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দিয়ক যে আপোনালোকে কি কাৰণত স্বাক্ষৰ গ্ৰহণ কৰিলে, আপোনালোকৰ কি তথ্য আছে যে উচ্ছেদ হোৱা ব্যক্তিসকল অবৈধ অনুপ্ৰৱেশকাৰী হয় বুলি। কাৰণ তেওঁলোকৰ লগত আমি যিখিনি চাইছোঁ তেওঁলোকৰ সকলোৰে লগত সকলোৱে ভাৰতীয়, কিন্তু তেওঁলোকক কেৱল মাত্ৰ জলাশয়, গোৱালপাৰা হাছিলা বিলত জলাশয় বুলি আৰু পাইকানৰ যি বিদ্যাপাৰা আৰু বেতবাৰী উচ্ছেদ সেইবিলাক অঞ্চলত চৰকাৰী ভূমি বুলি তেওঁলোকে বন বিভাগৰ ভূমি উচ্ছেদ কৰিছে। তাত কোনো বিদেশীক উচ্ছেদ কৰা হোৱা নাই। গতিকে আজি কি আপোনালোকে এইবিলাক নতুনকৈ সাজি আছে কথা, আজি আপোনালোকে ক'ব এই স্বাক্ষৰ লৈছে যে এইবিলাক অনুপ্ৰৱেশকাৰী বুলি, পালি ক'ব যে আপোনালোকে এওঁলোকৰ ল'ৰা ছোৱালীক এডমিশ্যন লোৱা নহ'ব। এই ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে নেকি? আপোনালোকে এটা কথা জানে নাজানে যে বাই বাৰ্থ সকলোৱে কিন্তু ইণ্ডিয়ান। এই যিসকল আপোনালোকে উচ্ছেদৰ কথা কৈ আছে, যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়া শুনা কৰি তেওঁলোকৰ উচ্ছেদৰ যি কৰি আছে তেওঁলোকৰ কিন্তু বাই বাৰ্থ তেওঁলোকে ইণ্ডিয়ান। আৰু 1971 চনৰ 25 মাৰ্চৰ আগত অহা প্ৰতিজন ভাৰতীয় নাগৰিকেই কিন্তু এইখন ভাৰতৰ নাগৰিক। গতিকে সকলোৱে ভাৰতীয় নাগৰিক। গতিকে তেওঁলোকৰ ওপৰত আপোনালোকে এই আঙুলি টোৱা আপোনালোকৰ কাম নহয়। ইয়াৰ কাৰণে এখন বিভাগ আছে, বেয়াকৈ এখন আপোনালোকে জানে যে বিদেশী ন্যায়াধীকৰণৰ বিভাগ আছে, ইয়াত কোৰ্ট আছে, হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে। আপোনালোকে নিজে কিয় জাজ হৈ গ'ল আৰু এইলোকক কি কাৰণত আপোনালোকে অবৈধ অনুপ্ৰৱেশ কৰি তেওঁলোকক আপোনালোকে কলংকিত কৰি আপোনালোকে বদনাম কৰিলে, ইয়াৰ কিন্তু বিচাৰ আপোনালোকে দিব লাগিব অতি শীঘ্ৰে। আপোনালোকে 24 ঘণ্টাৰ যদি স্পষ্টীকৰণ নিদিয়ে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। ধন্যবাদ।